কণিকা শৰ্মাক বৰ্জনৰ ঘোষণা কৰিছে হিন্দুত্ববাদী সংগঠনে। দেশৰ জনাজাত ইউটিউবাৰ গৰাকী মুছলমান পৰিয়ালৰ বোৱাৰী হৈছে। প্ৰেমিক সাকিব চৈফীৰ সৈতে বিবাহত আবদ্ধ হৈছে কণিকা। সেয়ে তেওঁক ধৰ্মৰ পৰা বহিষ্কাৰ কৰিছে হিন্দু মহাসভাৰ দৰে সংগঠনে। তেওঁৰ মুখ চাবলৈ অস্বীকাৰ কৰিছে সুপন্থী সংগঠনে। জানিব পৰা মতে সাকিবৰ সৈতে বিবাহৰ পিছত ইছলাম কবুল কৰিছে কণিকাই। তেওঁ এতিয়া আৰু হিন্দু হৈ থকা নাই বুলি ঘোষণা কৰিছে। দিল্লীৰ এই যুৱতীগৰাকীয়ে প্ৰথমে এটা ফেশ্বনৰ ব্ৰেণ্ড আৰম্ভ কৰিছিল। তেতিয়া বলিউডৰ নাম জ্বলা অভিনেত্ৰীয়ে পৰিধান কৰিছিল কণিকা শৰ্মাই ডিজাইন কৰা কাপোৰ। পিছলৈ কণিকা ইউটিউবাৰ হিচাপেহে অধিক জনপ্ৰিয় হৈ পৰে। তেওঁ ইউটিউবত আছে 20 মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ। কণিকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কেইবাজনো চেলিব্ৰিটিয়ে। তেতিয়াই কণিকাৰ সৈতে সম্পৰ্ক হৈছিল আন এজন জনাজাত ইউটিউবাৰ সাকিব চৈফীৰ। অৱশ্যে দুয়োজনে প্ৰেমৰ বিষয়ে ৰাজহুৱা কৰা নাছিল। সাকিব চৈফীৰ সৈতে প্ৰেমৰ সম্পৰ্ক নাই বুলিহে ঘোষণা কৰি আছিল কণিকাই। তেওঁ কিছুদিন পূৰ্বে দিল্লীত ক্ৰয় কৰা নতুন ঘৰৰ বিষয়ে ভ্লগ পোষ্ট কৰিছিল। তাৰ পিছতেই সাকিব চৈফীৰ সৈতে বিয়া হোৱাটো নিশ্চিত কৰিলে কণিকাই। দুয়ো মিলি কোটি টকীয়া ঘৰটো ক্ৰয় কৰা বুলি কণিকাই নিশ্চিত কৰিছে। এইটো ঘোষণাৰ পিছতেই কণিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে হিন্দুত্ববাদী সংগঠনে। তেওঁৰ নতুন স্বামী সাকিব হৈছে দিল্লীৰ সবাতোতকৈ জনপ্ৰিয় গ্ৰাফিক্স ডিজাইনাৰ। দেশৰ কেইবাটাও কোম্পানীয়ে সাকিবকে কামৰ দায়িত্ব প্ৰদান কৰে। সেই হিচাপে প্ৰতি বছৰে কোটি টকা উপাৰ্জন কৰে সাকিব চৈফীয়ে। আনহাতে কণিকা শৰ্মা পূৰ্বে বিবাহিত বুলি ইণ্টাৰনেটত চৰ্চা চলিছে। সেই চৰ্চা অনুসৰি 2014 চনতেই এজন যুৱকৰ সৈতে বিবাহত আবদ্ধ হৈছিল কণিকা। কিন্তু পৰৱৰ্তী সময়ত কণিকাৰ বিচ্ছেদ ঘটিল। তাৰ পিছতো হিমাংশু শৰ্মা নামৰ এজন যুৱকৰ সৈতে কণিকাৰ বিয়া হৈছিল। দুয়োখন বিয়াই বেছিদিন তিষ্টি নাথাকিল বুলি দাবী কৰিছে কণিকাৰ বন্ধু মহলে। তাৰ পিছত সাকিব চৈফীৰ সৈতে কণিকাৰ বিবাহক ধৰ্মীয় অপৰাধ বুলি ঘোষণা কৰিছে হিন্দুত্ববাদীয়ে। ব্ৰাহ্মণ হৈও মুছলমান পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনক জেহাদ বুলি হিন্দুত্ববাদীয়ে অভিহিত কৰিছে। তেওঁলোকে কণিকাৰ পিতৃ পৰিয়ালকো জীয়েকৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ দিছে নিৰ্দেশ। পিতৃগৃহত কণিকাৰ প্ৰৱেশ হিন্দুত্ববাদীয়ে নিষিদ্ধ কৰি দিছে। কণিকা মাকৰ ঘৰলৈ গ'লেই গংগা জল ছটিয়াই শুদ্ধিকৰণ কৰা হ'ব বুলি হিন্দুত্ববাদী সংগঠনে ঘোষণা কৰিছে। কণিকা শৰ্মাক বৰ্জনৰ ঘোষণা কৰিছে হিন্দুত্ববাদী সংগঠনে। দেশৰ জনাজাত ইউটিউবাৰ গৰাকী মুছলমান পৰিয়ালৰ বোৱাৰী হৈছে। প্ৰেমিক সাকিব চৈফীৰ সৈতে বিবাহত আবদ্ধ হৈছে কণিকা। সেয়ে তেওঁক ধৰ্মৰ পৰা বহিষ্কাৰ কৰিছে হিন্দু মহাসভাৰ দৰে সংগঠনে। তেওঁৰ মুখ চাবলৈ অস্বীকাৰ কৰিছে সুপন্থী সংগঠনে। জানিব পৰা মতে সাকিবৰ সৈতে বিবাহৰ পিছত ইছলাম কবুল কৰিছে কণিকাই। তেওঁ এতিয়া আৰু হিন্দু হৈ থকা নাই বুলি ঘোষণা কৰিছে। দিল্লীৰ এই যুৱতীগৰাকীয়ে প্ৰথমে এটা ফেশ্বনৰ ব্ৰেণ্ড আৰম্ভ কৰিছিল। তেতিয়া বলিউডৰ নাম জ্বলা অভিনেত্ৰীয়ে পৰিধান কৰিছিল কণিকা শৰ্মাই ডিজাইন কৰা কাপোৰ। পিছলৈ কণিকা ইউটিউবাৰ হিচাপেহে অধিক জনপ্ৰিয় হৈ পৰে। তেওঁ ইউটিউবত আছে 20 মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ। কণিকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কেইবাজনো চেলিব্ৰিটিয়ে। তেতিয়াই কণিকাৰ সৈতে সম্পৰ্ক হৈছিল আন এজন জনাজাত ইউটিউবাৰ সাকিব চৈফীৰ। অৱশ্যে দুয়োজনে প্ৰেমৰ বিষয়ে ৰাজহুৱা কৰা নাছিল। সাকিব চৈফীৰ সৈতে প্ৰেমৰ সম্পৰ্ক নাই বুলিহে ঘোষণা কৰি আছিল কণিকাই। তেওঁ কিছুদিন পূৰ্বে দিল্লীত ক্ৰয় কৰা নতুন ঘৰৰ বিষয়ে ভ্লগ পোষ্ট কৰিছিল। তাৰ পিছতেই সাকিব চৈফীৰ সৈতে বিয়া হোৱাটো নিশ্চিত কৰিলে কণিকাই। দুয়ো মিলি কোটি টকীয়া ঘৰটো ক্ৰয় কৰা বুলি কণিকাই নিশ্চিত কৰিছে। এইটো ঘোষণাৰ পিছতেই কণিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে হিন্দুত্ববাদী সংগঠনে। তেওঁৰ নতুন স্বামী সাকিব হৈছে দিল্লীৰ সবাতোতকৈ জনপ্ৰিয় গ্ৰাফিক্স ডিজাইনাৰ। দেশৰ কেইবাটাও কোম্পানীয়ে সাকিবকে কামৰ দায়িত্ব প্ৰদান কৰে। সেই হিচাপে প্ৰতি বছৰে কোটি টকা উপাৰ্জন কৰে সাকিব চৈফীয়ে। আনহাতে কণিকা শৰ্মা পূৰ্বে বিবাহিত বুলি ইণ্টাৰনেটত চৰ্চা চলিছে। সেই চৰ্চা অনুসৰি 2014 চনতেই এজন যুৱকৰ সৈতে বিবাহত আবদ্ধ হৈছিল কণিকা। কিন্তু পৰৱৰ্তী সময়ত কণিকাৰ বিচ্ছেদ ঘটিল। তাৰ পিছতো হিমাংশু শৰ্মা নামৰ এজন যুৱকৰ সৈতে কণিকাৰ বিয়া হৈছিল। দুয়োখন বিয়াই বেছিদিন তিষ্টি নাথাকিল বুলি দাবী কৰিছে কণিকাৰ বন্ধু মহলে। তাৰ পিছত সাকিব চৈফীৰ সৈতে কণিকাৰ বিবাহক ধৰ্মীয় অপৰাধ বুলি ঘোষণা কৰিছে হিন্দুত্ববাদীয়ে। ব্ৰাহ্মণ হৈও মুছলমান পৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনক জেহাদ বুলি হিন্দুত্ববাদীয়ে অভিহিত কৰিছে। তেওঁলোকে কণিকাৰ পিতৃ পৰিয়ালকো জীয়েকৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ দিছে নিৰ্দেশ। পিতৃগৃহত কণিকাৰ প্ৰৱেশ হিন্দুত্ববাদীয়ে নিষিদ্ধ কৰি দিছে। কণিকা মাকৰ ঘৰলৈ গ'লেই গংগা জল ছটিয়াই শুদ্ধিকৰণ কৰা হ'ব বুলি হিন্দুত্ববাদী সংগঠনে ঘোষণা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।